কৃষ্ণ মস্তিজনক আপোনালোকক সেৱা জনালোঁ আৰু আমি ভগৱন্তৰ গুণানু কীৰ্তনেৰে আপোনালোকৰ মাজত পৰিচিত আজিও আপোনালোকৰ মাজত লৈ আহিলোঁ ভগৱন্তৰ গুণানু কীৰ্তন কৃষ্ণ 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 দেৱহূতি আৰু কদম্বৰ তৃতীয় অধ্যায়ৰ এই কপিল প্ৰভুৰ এইখিনি আপোনালোকৰ মাজত লৈ আহিলোঁ। দেৱহূতি আইৰ 9জনী কন্যা আছিল। 9জনী কন্যা বিয়া দিয়াৰ পিছত কদম্বয়ে কি কৰিলে, বনত যোৱাৰ কাৰণে যুঁজা কৰিলে। তেতিয়া দেৱহূতি আইয়ে কৈছিল, হে প্ৰভু, মোক অকলে থৈ তুমি যিগতিকে গুচি যাবা। পুত্ৰ এজন বিচাৰিছিল আৰু তেতিয়া কদম্বয়ে দেৱহূতিৰ অনুগ্ৰহ শুনি কপিল প্ৰভুক জন্ম দিলে আৰু কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কেনেকুৱাকৈ ভক্তি কৰিব লাগে এফালৰ পৰা কৈ গৈছিল। আৰু কপিল প্ৰভু জন্ম পোৱাৰ পিছতে কদম্বৰে কিন্তু বনত গুচি গৈছিল আৰু কপিল প্ৰভুৰ লগতে দেৱহূতি মায়ে আছিল। আৰু সেই দেৱহূতি মায়ে কপিল প্ৰভুৰ লগত যেতিয়া থাকিলে তেতিয়া দেৱহূতি মাতৃক কপিল প্ৰভুৱে সমস্ত জ্ঞান তত্ত্ব সকলোখিনি দিছিল। আৰু তেতিয়াই কপিল প্ৰভুৱে মাতৃক মনত যি সংশয় আছে সকলোবিলাক সংশয় দূৰ কৰাৰ কাৰণে তেওঁ একফালৰ পৰা জ্ঞান তত্ত্ববিলাক দি গৈছিল। আৰু ঠিক তেনেকুৱাকৈ জীৱৰ তামসিক গতিটো কেনেকুৱাকৈ জীৱ পৃথিৱীত আহিলে জীৱ পিতৃৰ স্থিতি হৈ মাতৃৰ গৰ্ভত আহে আৰু মাতৃৰ গৰ্ভত জীৱই এক ৰাতিৰ ভিতৰত লগ হয়। তাৰপিছত কঠিন এটা বগৰীৰ দৰে হৈ পৰে। তাৰপিছত 2 মাহত হাত ভৰি কাণ এইবিলাকৰ চিন হয়। তাৰপিছত যায় আকৌ 3 মাহতো লিংগ এইবিলাক হয়। আৰু 3 মাহতো নখ চুলি এইবিলাক হয়। সকলোবিলাক কথা কিন্তু কপিল প্ৰভুৱে মাতৃৰ আগত এই জীৱৰ তামসিক গতিৰ বিষয়ে কৈছিল। আৰু যেতিয়া জীৱই 4 মাহ পাৰ হৈ 5 মাহত হয় তেতিয়া জীৱই কি হয়, জীৱই পিহা লাগে, বহুত পিহা লাগে। যিটো আপ্যায়নী নাৰী আছে সেই আপ্যায়নী নাৰী জীৱৰ লগত সংযোগ ৰাখে আৰু মাতৃৰ গৰ্ভত সেই আপ্যায়নী নাৰীৰ দ্বাৰাই জীৱই কি হয় আহাৰ আহৰণ কৰে। মাতৃ যি আহাৰ খায় সেই আহাৰে সেই জীৱই ভিতৰত খাই ডাঙৰ হৈ যাই থাকিব পাৰে। ঠিক তেনেকুৱাকৈ কপিল প্ৰভুৱে মাতৃক সকলোখিনি জ্ঞান তত্ত্ব জীৱৰ তামসিক গতিৰ দিছিল। আৰু এই 5 মাহত যেতিয়া জীৱৰ খুব তৃষ্ণা আতুৰ হয়, ভোক পিহা এইবিলাক লাগে, তেতিয়া আমি কি কৰোঁ, আমি পঞ্চামৃত দিওঁ। পঞ্চামৃতটো আমি কেনেকুৱাকৈ দিওঁ, আমি বহুততে দেখা পাওঁ নাম কীৰ্তন ধৰি পঞ্চামৃতটো খুৱাই, দধি দুগ্ধ ঘৃত মধু আৰু লগতে গুড় দেই চেনি দেই এইবিলাক দি পেলাই হেৰিটো পঞ্চামৃতটো তৈয়াৰ কৰে। কিন্তু কথা হৈছে কি, দধি দুগ্ধ ঘৃত মধু আৰু ঈশ্বৰৰ নাম কীৰ্তনেৰে এই 5বিধ ভগৱন্তৰ নামেৰেহে 5বিধ, এই 5বিধেই পঞ্চামৃত বুলি কোৱা হয়। যদি আমি ভগৱন্তৰ গুণানু কীৰ্তন নকৰাকৈ যদি আমি দধি দুগ্ধ ঘৃত মধু লগ লাগি আৰু গুড় চেনি দি পেলাই 5বিধ কৰি পেলাই আমি যেতিয়া এই পঞ্চামৃত ভাগি আমি দিওঁ, তেতিয়া ঈশ্বৰৰ গুণানু কীৰ্তন কৰিবই লাগিব। ঈশ্বৰৰ গুণানু কীৰ্তনটো হ'লেহে জীৱটো সেই পঞ্চামৃতটো খাই পেলাই তেওঁ সক্ৰিয় হ'ব পাৰে। আৰু তেতিয়াৰ পৰা জীৱটোৱে আহৰণ কৰিব। মাতৃৰ শৰীৰত মাতৃ যিমান বস্তু খায় সিমানে জীৱটো খাই থাকে, আপ্যায়নী নাৰীৰ দ্বাৰাই খাই থাকে। আৰু মাতৃ যি খায় জ্বালা টেঙা তিতা কেহা সকলোবিলাক কিন্তু জীৱটোৱে খাই থাকে। কিন্তু মাতৃ এগৰাকীয়ে
সন্তানটো যি গতিকে গৰ্ভত থাকে কিমান তাপ, যি নেকি আমাৰ খোৱা সমস্ত বস্তু মানে পানীৰ নিচিনা কৰি দিয়ে। সেই তাপৰ মাজত সেই জীৱটো থাকে, সেই তাপত পুৰি থাকে। আৰু যেতিয়া মাতৃয়ে আকৌ জ্বলা টেঙা এইবিলাক খাই দিয়ে তেতিয়া জীৱটো আকৌ বহুত কষ্ট পায়। কিন্তু এই কষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমাৰ মাতৃসকলে যেতিয়া সন্তান গৰ্ভত থাকে তেতিয়া জ্বালা টেঙা এইবিলাক বহুত বেছি খাই জীৱটোক কষ্ট দিব নালাগে। জীৱটোৰ ভিতৰত বহুত কষ্ট পাই থাকে, কাৰণ যিটো জাগাত আমাৰ শৌচ পেচাব সকলোবিলাক ভিতৰত তাতে জমা থাকে, আৰু তাৰ কাষত মাতৃৰ দক্ষিণ উদৰত সন্তানটো 6 মাহত সেই বগা আৱৰণখনেৰে তাক আৱৰি ধৰি তাতে ৰাখি থৈ দিয়ে, আৰু তাতে ভগৱন্তৰ তেওঁ স্তুতি কৰি থাকে, প্ৰভু মই কেতিয়া মই ইয়াৰ পৰা ওলাম। আৰু সেই 7 মাহত যেতিয়া ওলোৱা ভিতৰত মাতৃৰ গৰ্ভৰ পৰা যেতিয়া বাহিৰ হোৱাৰ তেওঁৰ সেই যিটো ঊৰ্ধ্বমুখী যিটো বাহু যিটো সেই কথাটো তেওঁৰ জীৱটোৰ মনত পৰিলে আৰু ভয় লাগে। কিন্তু তেনেকুৱাকৈ জীৱাবিলাক এই আহি আছে পৃথিৱীত, আৰু পৃথিৱীৰ পৰা ভগৱন্তই সিহঁতক যেনেকুৱাকৈ সংহাৰ কৰিব লাগে কৰি আছে। আৰু তেনেকুৱাকৈ আমি পঞ্চ অমৃত ভাগি যেতিয়া দিওঁ তেতিয়া জীৱটো খাই গৈ মানে তেতিয়াৰ পৰা খাৱাটো আৰম্ভ কৰে। আৰু সেই আপ্যায়নী নাৰীৰ দ্বাৰাই জীৱটোৱে খাই খাই ক্ৰমান্বয়ে গৰ্ভত ডাঙৰ হয়। ঠিক তেনেকুৱাকৈ কপিল প্ৰভুৱে মাতৃক জীৱৰ তামসিক গতিৰ বিষয়ে মাতৃৰ আগত তেনেকুৱা দাঙি ধৰিছিল। আৰু বিস্তৰভাৱে আছে, আপোনাসৱৰ মাজত আমি এই অলপমান দাঙি ধৰিলোঁ। কিবা ভুল ত্ৰুটি হ'লে আমাক ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু সমস্তজনক আমি ৰাতিপুৱাৰ সেৱা ভাগি জনালোঁ। কৃষ্ণ।